মই প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত আজি 3 দিনৰ আগত এখন কমপ্লেইন লেটাৰ দিছোঁ। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত মই 3 দিনৰ আগত এখন কমপ্লেইন লেটাৰ দিছোঁ। একদম স্পষ্টকৈ লিখি কমপ্লেইন লেটাৰ দিছোঁ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত যে আমাৰ অসমৰ আটাইতকৈ ডাঙৰ যিটো দুৰ্যোগ, এই দুৰ্যোগটো একচুৱেলি এই দুৰ্যোগটো আপোনালোকৰ লিডাৰবিলাকৰ কাৰণে হ'ল। স্পষ্টকৈ লিখি মই এইখন চাওক, এইখন মেমৰেণ্ডামৰ এইটো প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ ষ্টাম্প। এইখন মেমৰেণ্ডাম মই প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত মেমৰেণ্ডাম দি আহিছোঁ। মোৰ মানুহকৈ নিজে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত মেমৰেণ্ডাম দি আহিছে। আৰু এয়া হ'ল প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, প্ৰাইম মিনিষ্টাৰ্ছ অফিচ, সেৱা তীৰ্থ ডাক ছেকশ্যন ৰিচিভ 17 তাৰিখৰ দিনা। আজি হ'ল 19 তাৰিখ নে? আজি 19 তাৰিখ, 17 তাৰিখৰ দিনা মই নিজে কমপ্লেইন কৰি আহিছোঁ। আৰু তাত মই স্পষ্টকৈ লিখি দিছোঁ যে এই দুৰ্যোগটোৰ কাৰণে অসমৰ মূলতঃ 3টা মানুহ জগৰীয়া। এই দুৰ্যোগটোৰ কাৰণে 1 নম্বৰ জগৰীয়া মানুহজন হ'ল অসমৰ ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰ। তেওঁৰ নাম সুশান্ত বৰগোহাঁই। মই স্পষ্টকৈ লিখি দিছোঁ এইটো কথা যে আমি যিটো দুৰ্যোগত পৰিলোঁ, এই দুৰ্যোগটো আপোনালোকৰ হেৰিবিলাকে তৈয়াৰ কৰি দিছে। কি কয় আপোনালোকৰ আপোনাৰ হেৰিবিলাকে তৈয়াৰ কৰি দিছে। এই ডিজাষ্টাৰ একচুৱেলি আপোনালোকৰ মন্ত্ৰীকেইটাই তৈয়াৰ কৰি দিছে। মই স্পষ্টকৈ ইয়াত লিখি দিছোঁ 1 নম্বৰ। 2 নম্বৰ মই কৈছোঁ যে এই গোটেই ডিজাষ্টাৰটোৰ লগত সোণাৰী সমষ্টিৰ বিধায়কজনৰ পোনপটীয়া সম্পৰ্ক আছে। পোনপটীয়া সম্পৰ্ক সোণাৰী সমষ্টিৰ বিধায়কজনৰ পোনপটীয়া সম্পৰ্ক আছে। আৰু 3 নম্বৰ নাজিৰা সমষ্টিৰ বিধায়কজনৰ পোনপটীয়া সম্পৰ্ক আছে। ক্লিয়াৰ? এই কমপ্লেইন লেটাৰ মই একদম হেৰিয়াৰ হাতত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত দি ইয়াৰ ওপৰত এটা CBI এনকুৱাৰী লাগে বুলি দাবী উত্থাপন কৰিছোঁ। CBI এনকুৱাৰী লাগে বুলি দাবী উত্থাপন কৰিছোঁ। গতিকে এইখন হ'ল মোৰ মেমৰেণ্ডাম। ইয়াৰ মেমৰেণ্ডামত মই ক্লিয়াৰলি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীক স্পষ্টভাৱে জনাই দিছোঁ যে অসমৰ যি প্ৰলয় হ'ল, মহাপ্ৰলয় হ'ল, এই মহাপ্ৰলয়ৰ কাৰণে অসমৰ 3টা মানুহ মূলতঃ জগৰীয়া। 1 নম্বৰ, যিজনৰ ওপৰত বানপানী নিয়ন্ত্ৰণৰ দায়িত্ব অৰ্পণ কৰিছে সুশান্ত বৰগোহাঁই,